দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এটা পৰিয়ালৰ হাহাকাৰ অৱস্থা। গোলাঘাট জিলাৰ সৰুকছাৰী গাঁৱৰ এটা পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। 2024 বৰ্ষত শ্বিলঙৰ চেঞ্চুৰী প্লাই ফেক্টৰীত কৰ্মৰত অৱস্থাত চুন্নি সোমাই ডিঙিত কাট খোৱা বিৰাজ বৰাৰ পত্নী চুমি বৰা সোণোৱাল আজি এবছৰ অধিককাল বিচনাতে পৰি আছে। তেখেতে ডিঙিৰ আঘাতৰ বাবে ডিঙি ঘূৰাব নোৱাৰে, চলা ফুৰা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। এখন প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি দায় সামৰিলে চেঞ্চুৰী প্লাই ফেক্টৰী কৰ্তৃপক্ষই, যাৰ বাবে চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে চুমিৰ পৰিয়ালে। গাঁৱৰ মহিলাসকলে গাঁৱত অলপ ধন ঋণ লৈ দুটা অপাৰেশ্যন কৰিলে যদিও 3 নম্বৰ অপাৰেশ্যনৰ বাবে টকাৰ অভাৱত 1.5 মাহ পাৰ হৈ যোৱাৰ পিছতো অপাৰেশ্যন কৰিব পৰা নাই, যাৰ বাবে গাঁৱৰ মহিলাসকল আৰু পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ কাষ চাপি অসমবাসী তথা চৰকাৰলৈ আহ্বান জনাইছে যাতে তেওঁলোকে চুমি বৰাৰ চিকিৎসাৰ বাবে কিছু পৰিমাণে সহায় আগবঢ়াই চুমি বৰাৰ চিকিৎসাত সহায় কৰে। মোৰ ভাইটি শ্ৰী বিৰাজ বৰা, তেওঁৰ পত্নী চুমি হাজৰিকা বৰা, তেখেতে বিগত 1 বছৰ ধৰি আপোনাৰ চিকিৎসাধীন হৈ আছে। আপোনাৰ শ্বিলঙৰ চেঞ্চুৰী নামৰ কোম্পানী এটা কাম কৰি থকা অৱস্থাত তেওঁৰ দুৰ্ঘটনাগ্ৰস্ত হয়। গতিকে সেই শ্বিলঙৰ চেঞ্চুৰী নামৰ কোম্পানীটোৱে তেওঁক সাধাৰণ চিকিৎসা কৰি পিনি আজি এৰি দিলে। গতিকে মানে ঘৰখনৰ আৰ্থিক অৱস্থা একেবাৰে ভাগি গৈছে। আৰু আপোনাৰ মানে কি হ'ল, এতিয়া 3টাকৈ মেজৰ অপাৰেশ্যন কৰাৰ পাছতো মানুহজনী আৰোগ্য হোৱা নাই, আৰু এটা মেজৰ অপাৰেশ্যন আছে, সেইটো কাৰণে কিছু পৰিমাণৰ ধনৰ প্ৰয়োজন হৈছে। গতিকে আমি অসমবাসীকো জনাওঁ, ৰাইজকো জনাওঁ যাতে সকলোৱে সহায় সহযোগিতা কৰি পিনি মানুহজনী আৰোগ্য কৰে জানো। তেওঁৰ একাউণ্ট নম্বৰ হৈছে 2041200100028976 আৰু এটা যোগাযোগৰ নম্বৰ। গতিকে হৃদয়বান ব্যক্তিসকলে অলপমান সহায় আগবঢ়াই চুমি বৰা সুস্থ হোৱাত সহায় আগবঢ়োৱাৰ গাঁওবাসীয়ে আহ্বান জনাইছে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। যিহেতু আজি আপোনাৰ পৰিবাৰ এবছৰ দিন শয্যাশায়ী হৈ আছে, এটা প্লাই ফেক্টৰীত কাম কৰি দুৰ্ঘটনাগ্ৰস্ত হৈছিলে। এতিয়া প্লাই ফেক্টৰীটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, এতিয়া ৰাইজে আপোনাক সহায় কৰিছে। এতিয়া ৰাইজলৈ আপুনি আৰু কি আহ্বান জনাব বা চৰকাৰক কি ক'ব? চৰকাৰলৈ আহ্বান জনাইছোঁ, মানুহজনী যাতে বেমাৰটো ভাল হয়, হস্পিটেলত দেখাব পাৰোঁ, কিবা সাহাৰ্য কি দিয়ে, ৰাইজেও দিয়ে। তাৰপৰা অজন্তা বাইদেউলৈ কৈছোঁ, হিমন্ত ছাৰলৈ কৈছোঁ যে কিবা সাহাৰ্য এটা কৰক। আজি আপুনি এতিয়া অৰ্থৰ অভাৱত তেখেতক চেকআপত নিব পৰা নাই? চেকআপত নিব পৰা নাই, 1.5 মাহ হৈ গ'ল। এতিয়া গাঁৱৰ ৰাইজে আপোনাক কিছু সহায় কৰিছে যদিও সেই সহায় আপুনি উন্নত চিকিৎসা কৰিব পৰা নাই? পৰা নাই। অপাৰেশ্যন আছে, অপাৰেশ্যনৰ কাৰণে বহুত পইচা যাব। এতিয়া অপাৰেশ্যনৰ কাৰণে আপুনি কি নাম আপোনাৰ পৰিবাৰ? মোৰ চুমি সোণোৱাল বৰা। আপোনাৰ নামটো? মোৰ বিৰাজ বৰা। ক'ত কৰ্মৰত আছিলে তেখেত? শ্বিলঙত আছিলে, শ্বিলঙৰ চেঞ্চুৰী। কিন্তু ফেক্টৰীয়ে প্ৰাথমিক চিকিৎসা কৰি এৰি দিলে। এৰি দিলে। ৰিপৰ্টাৰ লাইভ অসম।